আকাশবাণী ডিব্ৰুগড় আগবঢ়োৱা হৈছে অনাতাঁৰ নাট সমাৰোহ ২০২৫। আজিৰ নাট অপ্ৰতিহত লয় পৰিৱেশন কৰিছে তিনিচুকীয়াৰ কাকপথাৰৰ ৰংদুলি সাংস্কৃতিক কেন্দ্ৰৰ শিল্পীসকলে। সংগীত মৃণাল বুঢ়াগোহাঁই আৰু গুণমণি বৰুৱাৰ। নাটৰ ৰচনা আৰু পৰিচালনা গুণমণি বৰুৱাৰ। প্ৰযোজনা অৰুণ মৰাঙৰ। সামগ্ৰিক পৰিকল্পনা লোহিত ডেকাৰ। এয়া শুনক অপ্ৰতিহত লয়ৰ দ্বিতীয় তথা অন্তিম খণ্ড। আইতা, নাকান্দিবা। নাই অ', কথাবোৰে আমনি কৰাতে চকুলৈ পানী বৈ আহিল। তাৰ পাছত কি হ'ল আইতা? তাৰ পিছত এদিন ৰাতি হাতত হাড়ে ভৰিত হাড়ে মৰিবৰ বাবে ওলাই আহিলোঁ। কিন্তু বাৰে প্ৰতি আই পিতাইৰ মুখকেইখন মনত ভাহি অহাৰ লগতে নিজক বুজালোঁ যে মই মৰিলে নহ'ব। এনে এখন নিজ সমাজক মই দেখুৱাব লাগিব যে নাৰী ইমান দুৰ্বল নহয়। সেয়ে নামনি বোৱা ৰেলত মই উঠি দিলোঁ। নিৰ্দিষ্ট ষ্টেচনৰ ৰেল ৰ'লহি। মই নামিলোঁ। কলৈ যাম, কি কৰিম, একো ৱাদিহ পোৱা নাছিলোঁ। পেটৰ ভোকত পিয়াহত সৰ্বশৰীৰ কঁপিব ধৰিলে। ষ্টেচনৰ এখন বেঞ্চত মই ঢলি পৰিলোঁ। যেতিয়া সাৰ পাওঁ তেতিয়া মই এখন চিকিৎসালয়ৰ বিচনাত নিজকে আৱিষ্কাৰ কৰিলোঁ। মই চকু মেলা দেখি ওচৰতে বহি থকা তৃতীয় লিংগৰ ব্যক্তি এজনে মোক সুধিলে, তুমি সাৰ পালা? হাই ঐ দেহি, মই আকৌ ভাবিছিলো ইমান ধুনীয়া ছোৱালীজনীৰ কি হ'ল। ইছ, মানুহবোৰে যে তোমাক তেনেদৰে পৰি থকা দেখি যিহে চকু দিছিল। মই বোলো এই কথাই কথা নহয়, ছোৱালীজনীৰ নিশ্চয় কিবা বিপদ হৈছে। সেয়েহে লগে লগে আমাৰ লগৰ কেইজনীৰ লগত মই এইখিনি তোমাক পোৱালোহি। সেয়া চোৱা, মই কেনেকুৱা দেখিছানে? তোমাৰ চেতনা এই আহিছেহে, মই আকৌ মোৰ বকলা মেলিলোৱে। ৰবা দেই, এয়া লোৱা, পানী অকণ খাই লোৱা। এতিয়া কেনে পাইছা? অলপ ভাল পাইছোঁ। সেয়া, মই জানো নহয় তুমি ভাল পাবা বুলি। মই লগৰ কেইজনীক কৈছোঁ বোলো একো হোৱা নাই, মোৰ চুৰ ঘূৰাল চাগে, সেয়েহে এনেকৈ পৰিল। নহয় আৰু কি, এয়া চোৱা, তুমি একেবাৰে ফিটিং হৈ গলা, নহয় জানো? মই কেনে পাগলী দেখিছানে? মোৰ কথা একেবাৰে শেষেই নহয়, বুজিছানে? বাৰু তুমি কোৱাচোন, তোমাৰ কি হৈছিলনো? ইয়ালৈ কিয় আহিলা? অকলে আহিছানে লগত কোনোবা আহিছে? ঘৰ ক'ত তোমাৰ? ঘৰত কোন কোন আছে? কোৱাচোন, কোৱা। মানে গাঁওখনৰ নাম কি? লিলি এগৰাকী তৃতীয় লিংগ, যাক সমাজে অৱহেলা কৰে, ঘিণ কৰে, হিজিৰা, নপুংসক আদি নামেৰে নামাকৰণ কৰে। মই কিন্তু সেইসকলৰ মাজতহে দেখিছিলোঁ মানুহৰ প্ৰতি থকা মৰম, সমাজৰ প্ৰতি থকা দায়িত্ব, ভাল বেয়া বিবেচনা কৰিব পৰা গুণ। মোৰ জীৱনৰ কাহিনী তেওঁ শুনাৰ পাছত মোক ক'লে,
নেপায় দেই, নেপায়। খেনেখন কৰিব নেপায়। তুমি চিন্তা নকৰিবা বুজিছা ভনীতি, মই আছোঁ নহয়। এই মানুহবোৰ এনেকুৱাই, ইহঁতক নহয় একেবাৰে ঠিচ ঠিচ ঠিচকৈ দিব লাগে। তুমি চিন্তা নকৰিবা দেই, মই আছোঁ নহয়। মোৰ ঢেৰ নাচনী মাষ্টৰ চিনাকি আছে, তাৰে এজনী মই তোমাক চিনাকি কৰাই দিম দেই, আৰু তুমি ধুনীয়াকৈ নাচ শিকিবা। তেওঁৱেই মোক এখন নাচৰ বিদ্যালয়ত নামভৰ্তি কৰি দিলে, আৰু লাহে লাহে মই নাচৰ জ্ঞানেৰে পৰিপূৰ্ণ হ'ব ধৰিলোঁ। মই মোৰ অতীতক মোহাৰি নাচতেই জীৱনটো সঁপি দিলোঁ। মোৰ ধৈৰ্য, একাগ্ৰতা আৰু সাধনা দেখি গুৰু বৰ প্ৰসন্ন হ'ল। তেওঁ এই দেশৰ বিভিন্ন নাচৰ প্ৰতিযোগিতা আৰু প্ৰদৰ্শনীবোৰত মোক অংশগ্ৰহণ কৰিবলৈ সুবিধা কৰি দিলে। প্ৰায়বোৰ প্ৰতিযোগিতাতে মই প্ৰথম, আৰু প্ৰদৰ্শনীবোৰতো মই খুব প্ৰশংসা বুটলিবলৈ সক্ষম হ'লোঁ। এইদৰে লাহে লাহে মই জনপ্ৰিয় হৈ পৰিলোঁ, আৰু আজি তহঁতৰ সন্মুখত পদ্মশ্ৰী জোনাকী চেতিয়া হিচাপে বহি আছোঁ। সঁচাই বৰ কষ্টকৰ যাত্ৰা আছিল তোমাৰ আইতা। কিন্তু আইতা, তুমি বাৰু তোমাৰ গাঁও মাধৱপুৰলৈ আকৌ ঘূৰি নগ'লা নেকি? গৈছিলোঁ। মই যেতিয়া নাচৰ বিভিন্ন উপাধিৰে বিভূষিত হ'ব ধৰিলোঁ, পেপাৰ পত্ৰ, ৰেডিঅ' আদিত যেতিয়া মোৰ নাম সঘনাই প্ৰচাৰ হ'ব ধৰিলে, তেতিয়া আমাৰ গাঁৱলৈ মোক মাতিছিল সন্মান জনাবলৈ। বহু গুণাগথা কৰাৰ অন্তত লিলিক লগত লৈ মই গাঁৱলৈ বুলি ৰাওনা হ'লোঁ। বহুদিনৰ মূৰত আপোন গাঁওখনৰ মৰম লগা গোন্ধবোৰে মোক আৱেগিক কৰি তুলিলে। পোনে পোনে গৈ ঘৰৰ পদূলিত আমি ৰলোগৈ। দেউতা বুঢ়া হ'ল, আইও। দুয়োকে দেখি মই নিজকে বুজাব নোৱাৰি কান্দি দিলোঁ। দেউতাই মোৰ মূৰত হাত বোলাই ক'লে, নেকান্দিবি আই, বিধিৰ বিধান নহয় খণ্ডন। সকলো তেওঁৰেই লীলা। তোৰ ওপৰত আমাৰ কোনো আক্ষেপ নাই, আৰু আমাৰ ওপৰতো নেৰাখিবি। আই, কেনে আছ? আমাক এনেকৈ এৰি গুচি যোৱাৰ ইমান দিনৰ পাছত আহি সুধিছ কেনে আছ? বৰ কষ্টত আছোঁ আই। তই কাষত থাকোঁতে কেতিয়াও তোক মই মৰমেৰে এষাৰ কথা নক'লোঁ, কেতিয়াও বুকুত সাৱটি নল'লোঁ। জানোছা, তই আমাৰ কথা নুশুন। অশিক্ষিত আকৰি আছিলোঁ যে, ভাবিছিলোঁ দাবী হুমুকি দি থাকিলে তই কি জানি ঠিক পথেৰে চলিবি।
কেতিয়াও তোৰ মনৰ কথা বুজিবলৈ চেষ্টা নকৰিলো আই। তই কি ভাল পাৱ, তই কি বেয়া পাৱ, কেৱল নিজৰটোহে কৰিলো। আচোন আই, মোৰ বুকুৰ মাজলৈ আহ, মোৰ সুদা বুকুখন পূৰণ কৰি দে আই। আচোন আই, নাকান্দিবি আই, নাকান্দিবি। তাৰমানে মাহী আইতাই আপোনাক বেয়া পোৱা নাছিল? আইৰ ব্যৱহাৰবোৰত ভাবিছিলোঁ যে মোক বেয়া পায়, কিন্তু সেইদিনা নিৰ্দিষ্ট ঘটনাটো হোৱাৰ পাছতহে বুজি উঠিছিলোঁ যে সন্তানৰ দুখত তেওঁ কিমান ম্ৰিয়মান। মোক চাই কেতিয়াবা উচুপি উঠাও মই দেখিছিলোঁ। তাৰ পাছত কি কৰিলা আইতা? সভালৈ গ'লানে? গ'লোঁ। মোক আদৰিবৰ বাবে সকলোৱে খুব যত্ন কৰিছিল। ঐ ল'ৰাহঁত, এটা কথা কিন্তু দেই, জোনাকী চেতিয়া এতিয়া কিন্তু আগৰ সেই জোনাকী চেতিয়া হৈ থকা নাই, মানে আমাৰ জুনুজনী হৈ থকা নাই। তাই এতিয়া দেশৰ গৌৰৱ। ঢেৰ কিবা কিবি পুৰস্কাৰে পুৰস্কৃত হৈছে নহয়, ঢেৰ কিবা কিবি উপাধি পাইছে, হয় নহয়? অঁ, সেইখনো কিন্তু গোটাব লাগিব। কাইলৈ ক'ব লাগিব নহয় আমি ভালকৈ তাইৰ বিষয়ে। সেইখন গোটাব লাগিব। আৰু এটা কথা কিন্তু, তাইৰ লগত যিবিলাক ঘটনা হ'ল, হয় নহয়, আমাৰ ইয়াত থাকোঁতে আমি তাইক যেনেধৰণৰ ব্যৱহাৰ কৰিছিলোঁ, কাইলৈ তাইক আদৰোঁতে যাতে সেই সকলোবিলাক তাই পাহৰি যায়। গম পাইছনে? খুব ভালদৰে ঢোলে ডগৰে একদম ৰজনজনাই দিব লাগিব। গম পাইছনে? ঐ, তোক যে মই সেই লাইটৰ কথা কৈছিলোঁ, হেল'জেন লাইটকেইটা পালি নাই? হেল'জেন লাইটকেইটা যোগেশ্বৰ আইতাক পোৱাই নাই নহয়। এইটো তই চা, এই মনেশ্বৰৰ ঘৰতো আছে নহয় লাইট, আছেনে নাই? আছে। যা, মনেশ্বৰ ঘৰলৈ যা। ঐ, তই যাবি লগত দেই। হে, আৰু এটা কথা নহয়, ঐ, তোক যে এই গামোচা চামোচাবিলাক গোটাব কৈছিলোঁ, গোটালি নে? চব ঠিক কৰি ৰাখিছোঁ। চা, একদম ধুনীয়া ধুনীয়া ডাঙৰ ডাঙৰ ফুলৰ গামোচা। তাইৰ লগত আৰু কোনোবা এই এজনী নে এটা জানো? অঁ, তাইকো দিব লাগিব। আৰু এই ঘৰখনৰ সকলো সদস্যক যদি আমি দিব পাৰোঁ, মাক বাপেককতো দিমেই, সিহঁতৰ বংশৰো যদি কাৰোবাক দিব পাৰোঁ, তেতিয়া আৰু ভাল হ'ব। গম পাইছেনে? ঐ, বিহুটো কি হ'ল? বিহু প্ৰেক্টিচ কৰি আছে একদম পুৰা। কৰি আছেতো? বিহু গ্ৰুপ একদম ৰেডি হৈ আছে, আপুনি চিন্তা নকৰিব বিহু। তই সদায় তেনেকে ক, কিন্তু সময়ত গৈ নেপাওঁগৈ। এইবাৰ নাচনী ঢেৰ লগাই দিছো তো একদম। খুব ধুনীয়া ধুনীয়া নাচেতো, কাৰণ জুনু কম নাচনী আছিলে। হে, আৰু এটা কথা দেই, হেৰি অৰূপটো ক'লৈ গ'ল? অৰূপ ইয়াতে লাগি আছিলে, এতিয়া ক'লৈ গ'ল জানো? ঐ, সি হাত ধৰিম বুলি কৈ আছে নহয়। কথাষাৰ কিন্তু মোৰ অকণমান মানে ভাল লগা নাই। তাইক দেখিলে বা জোনাকীয়ে কি ৰূপ লয়, হয় নহয়? আৰু এটা কথা হ'ল নহয়, সকলোবিলাকতো অৰূপেই চাই আছে, হয় নহয়? গতিকে কি কৰোঁ বাৰু? নেলাগে নেকি ন? এটা কাম কৰোঁ নহ'লে, ময়ে ধৰি দিওঁ হাতটো, ভালকৈ খুব ধুনীয়াকৈ লিখি ল'ম, লিখি লৈ কৈ দিম দেই। আৰু এটা কথা, অৰূপক গামোচাখনকে পিন্ধাই দিম নহ'লে, হয় নহয়? এই যেন কুকুৰ তেন টাঙোন একদম, হয় নহয়? আৰু আমাৰো মানে সেই সাপো মৰিব, লাঠিও নেভাগিব। গতিকে কাইলৈ সকলোৱে সময়ত উপস্থিত থাকিবি, আৰু একদম ঢোলে ডগৰে। মাইকটো মাইকৰ কথাটো কি হ'ল বাৰু? মাইকৰ কথাটো পাতিছিলো, এই যোগেশ্বৰ আইটিৰ লগত তইও পাতিছিল নহয়, কি হ'ল? আকৌ এইটো দেখোন যোগেশক নেপালেই বুলি কৈছে। মাইক কাকো আছে? ৰমেশৰ মাইকটো আছিলে কিন্তু। ৰমেশৰ মাইকটো আছে তই কিন্তু ৰমেশৰ ঘৰলৈ আজিয়ে যাবি দেই। তই যাবিয়ে মানে যায়েই। ঠিক আছে হা, তেনেহ'লে কাইলৈ ঢোলে ডগৰে একদম ৰজন জনাই দিম।
ঢোলে ডগৰে গাঁওখন ৰজন জনাই দিছিল। বহুদিনৰ মূৰত ঢোল পেপাৰ মাত শুনি আকৌ এবাৰ কান্দিবৰ মন গৈছিল। কিন্তু যেনে তেনে নিজকে সংযত কৰিবলৈ সক্ষম হ'লোঁ। আৰু তহঁতে জাননে যে সেই সভাখনৰ গুৰি ধৰোঁতা কোন আছিল? কোন আইতা? অৰূপ। শ্ৰদ্ধেয় ৰাইজ, এটা নতুন দিগন্তৰ সূচনা হৈছে। আঁউসীৰ এন্ধাৰ আঁতৰাই এটা নতুন সুৰুজ উদিত হৈছে। হয় ৰাইজ, আপোনালোকক জনাবলৈ পাই আমি অতিকৈ গৌৰৱান্বিত যে আমাৰ এগৰাকী সুসন্তান, যি নিজৰ নৃত্য প্ৰদৰ্শনেৰে সমগ্ৰ ভাৰত তথা বিশ্বতেই নিজৰ নাম উজ্বলাই তুলিছে। সংগীত নাটক একাডেমী সন্মান, ৰাষ্ট্ৰীয় নৃত্য শিৰোমণি সন্মান আদি উপাধিৰে বিভূষিত হৈছে। আমাৰ গাঁৱৰ সুসন্তান সেয়া হৈছে আমাৰ অতিকৈ প্ৰিয় জোনাকী চেতিয়া। মই জোনাকী চেতিয়াক সন্মান জনাবৰ বাবে আমাৰ মাধৱপুৰ যুৱ সংঘৰ সম্পাদক অৰূপ গোহাঁইক অনুৰোধ জনালোঁ। জুনু, কেনে আছ? অঁ, মোৰ ভালেই। আপুনি কোন? অৰূপ। অৰূপ? অঁ, হ'ব দিয়া। তোৰে সতে নাৱত উঠিও ভৰা নদী পাৰে হৈ যা, ই কৰা পাতেৰে সাজিমি ঘৰখনি, সুখে দুখে এসাজি খা। কি চাই আছ? মই জোনাকী চেতিয়াক তেখেতৰ এই বৰ্ণিল যাত্ৰাৰ বিষয়ে কৈ আমাৰ নৱপ্ৰজন্মক উৎসাহিত কৰিবৰ বাবে অনুৰোধ জনালোঁ। আহক আহক, লওক মাইকটো। নমস্কাৰ। সকলোকে মই মোৰ প্ৰণিপাত জনালোঁ। কি ক'ম? ক'বলৈ কথা বহুত আছে, কিন্তু শব্দৰহে অভাৱ হৈছে। অঁ, প্ৰথমতে মই মোৰ জ্যেষ্ঠসকলক মোৰ শ্ৰদ্ধা, মোৰ বন্ধু বান্ধৱীসকলক মোৰ মৰম, আৰু আমাৰ গাঁৱৰে কণ কণ মাইনাহঁতক মোৰ বহুত মৰম আৰু শুভকামনা জনালোঁ। আৰু মই ধন্যবাদ জনাইছোঁ গাঁৱৰ সেইসকলক, যিসকলৰ বাবে চাগে আজি মই হ'লোঁ। আচলতে মোৰ প্ৰশ্ন হয়, আমি কি? আমাৰ স্থিতি কি? আজি যে মোক মোৰ যোগ্যতাৰ বাবে যি সন্মান দিয়া হৈছে, সেই সন্মানৰ অধিকাৰী সঁচাকৈ মই হয়নে? কিয়নো যিখন গাঁৱৰ ধূলি মাটিত খেলি মই ডাঙৰ দীঘল হৈছিলোঁ, সেইখন গাঁৱৰ ৰাইজে মোৰ প্ৰকৃত ঘটনাটো নজনাকৈ মোক অৱহেলা কৰিছিল, মোক উপেক্ষা কৰিছিল। কিন্তু আজি সেই অৱহেলিত উপেক্ষিত নাৰীগৰাকী এই সন্মানৰ যোগ্য কেনেকৈ হ'ল? কাৰণ তেতিয়াও মই জোনাকীয়ে আছিলোঁ, আজিও মই জোনাকী। নে মই কি বুজিম? অস্পৃশ্য, ধৰ্ষিতা, বেবেচাৰী কেৱল কি দৰিদ্ৰ শ্ৰেণীৰ মাজতে থাকে নেকি? ধনী শ্ৰেণী বা কোনো উচ্চ বিষয়া, নামী খেলুৱৈ বা শিল্পী সমাজৰ মাজত কি ইয়াৰ প্ৰযোজ্য নহয় নেকি? নে আচলতে আমি মানুহৰ মৰ্যাদা চাইহে পাপ পুণ্যৰ বিচাৰ কৰোঁ? মই কেতিয়াবা ভাবোঁ, হয়তো
আমি চাগে মানুহৰ পোছাকহে পৰিধান কৰি আছোঁ। হয়তো আমি চাগে মানুহ হ'বকৈ পৰাই নাই। মোৰ কাহিনী নজনা কণ কণ মাইনাহঁতে চাগে ভাবিছে মইনো কি কৈ আছোঁ। মাইনাহঁত, মানুহ হ'বা দেই, কাৰোবাৰ দুখত দুখী হ'বা, কাৰোবাৰ সুখত সুখী হ'বা। কাৰোবাৰ জীৱনলৈ যদি দুখৰ বোজা নামি আহে তেন্তে তাক আওকাণ নকৰি প্ৰয়োজনীয়জনৰ কাষত থিয় হ'বা। আৰু মই আমাৰ গাঁৱৰ ল'ৰাকেইটাক কওঁ, বাবাহঁত, পুৰুষৰ ৰূপত জন্ম হ'লেই কিন্তু পুৰুষ নহয় দেই। পুৰুষ হ'বলৈ লাগিব পুৰুষৰ সমান বহল মন। যিকোনো পৰিস্থিতিত অটল ৰূপে থিয় হ'ব পৰা জনকহে পুৰুষ বুলি কয়, নহ'লে তেওঁ কাপুৰুষ। আমাৰ গাঁৱৰ মাইনাহঁতলৈ মোৰ এটাই অনুৰোধ, সমাজৰ গোলামীক নাশ কৰি এখন নিকা সমাজ গঢ়িবা, য'ত বিধৱা ধৰ্ষিতাকো যাতে মানুহৰ চকুৰে চায়। সেইদিনা আৰু বহুত কিবা কিবি কৈছিলোঁ, কান্দিছিলোঁ। গাঁৱৰ ৰাইজে চাগে নিজে কৰা ভুলৰ বাবে উপলব্ধি কৰিছিল, অনুশোচনাত ভুগিছিল, মোৰ ওচৰত ক্ষমাও বিচাৰিছিল। মইহে কিন্তু সিহঁতক ক্ষমা কৰিব নোৱাৰিলোঁ। সেয়েহে আইপিতাইক লৈ গুচি আহিলোঁ। তহঁতৰ ককাৰ লগত বিয়া হ'লোঁ আৰু নীৰৱে কৰি গ'লোঁ নৃত্য সাধনা। মোৰ ধন তোমাক কিন্তু শলাগিছোঁ দেই। আমাৰ ভাগ্য যে আমি তোমাৰ নাতি নাতিনী হ'ব পালোঁ, ন দাদা? আইতা, তুমি ইমান ডাঙৰ এটা সন্মান পাইছা, গতিকে মই ভাবোঁ ইয়াৰ বিনিময়ত কিবা এটা হ'ব লাগে। কি কৰোঁ বুলি ভাবিছ তই? আইতা, তোমাৰ সেই গাঁৱৰ মাটিখিনি এতিয়াও আছেনে? আছে চাগৈ, কিয় বা সুধিলি? মই ভাবিছোঁ তোমাৰ সেই গাঁৱৰ মাটিখিনিত তোমাৰ নামত এখন নৃত্য বিদ্যালয় স্থাপন কৰোঁ, নে কেনেকুৱা হ'ব? অঁ, বঢ়িয়া আইডিয়া কিন্তু দেই। আইতা, তুমি পিছে কি কোৱা? কথাটো ভালেই ভাবিছ। তাত এখন নৃত্য বিদ্যালয় হ'ব লাগে, কিন্তু কি আইতা? মই বিচাৰোঁ বিদ্যালয়খন মোৰ নামত নহয়, লিলিৰ নামত হওক। আইতা? অঁ মাজনী, বিদ্যালয়খন লিলিৰ নামত হওক। পৃথিৱীখনত লিলিৰ দৰে মানুহ আছে বাবেই পৃথিৱীখন সুন্দৰ। যিবিলাক মানুহে আনৰ দুখত দুখী, আনৰ সুখত সুখী হ'ব পাৰে, যি কেৱল বিলাই দিব জানে, যি মানৱতাৰ প্ৰকৃত অৰ্থ বুজে। আইতা, নদীৰে 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 নদীৰে
সুৰে জুকলীয়া নদীৰ পানী বৈ যায় জিৰি জিৰি পুঠি খলিহনা আৰু দৰিকণা পুঠি খলিহনা আৰু দৰিকণা পটলঙাৰ মিতিৰালি ও নদীৰে ও নদীৰে। শ্ৰোতাসকলে ইমান পৰে অনাতাঁৰ নাট সমাৰোহ 2025ত তিনিচুকীয়াৰ কাকপথাৰৰ ৰংদুলি সাংস্কৃতিক কেন্দ্ৰৰ শিল্পীসকলে পৰিৱেশন কৰা নাট অপ্ৰতিহত লয়ৰ দ্বিতীয় তথা অন্তিম খণ্ডটি শুনিলে। পৰিৱেশন কৰিলে তিনিচুকীয়াৰ কাকপথাৰৰ ৰংদুলি সাংস্কৃতিক কেন্দ্ৰৰ শিল্পীসকলে। নাটৰ ৰচনা আৰু পৰিচালনা গুণমণি বৰুৱাৰ, সংগীত মৃণাল বুঢ়াগোহাঁই আৰু গুণমণি বৰুৱাৰ। বিভিন্ন চৰিত্ৰত অংশগ্ৰহণ কৰিলে গুণমণি বৰুৱা, দেৱযানী বৰা, অক্ষয় ৰন্ধীৰ, অনুপল মৰাণ, প্ৰাংগনা বৰা, সুকন্যা বুঢ়াগোহাঁই, হিমাংশু ডেকা, দীপাশা ফুকন, হেমাংগ ৰঞ্জন বৰা আৰু মানসজ্যোতি তামুলীয়ে। প্ৰযোজনা সহযোগী আছিল সন্তোষ কুমাৰ ঠাকুৰ। নাটখনিৰ প্ৰযোজনা অৰুণ মৰাঙৰ। সামগ্ৰিক পৰিকল্পনা লোহিত ডেকাৰ।